এজন শিক্ষকক কিমান ভাল পালে এনেদৰে মৰম দিব পাৰে। এজন বিদ্যালয়ৰ প্ৰধান শিক্ষকক কিমান ভাল পালে ছাত্ৰ ছাত্ৰী সহকৰ্মী আৰু স্থানীয় ৰাইজে এনেদৰে মৰম শ্ৰদ্ধা জনাব পাৰে। এই দৃশ্য গোলাঘাট দক্ষিণ শিক্ষা খণ্ডৰ অন্তৰ্গত পাৰঘাট প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজীৱ লোচন সন্দিকৈক আজি বিদ্যালয়ৰ গেটৰ সন্মুখৰ পৰা চাকি বন্তিৰে সেৱা প্ৰাৰ্থনা জনাই আদৰি আনিছে। কাৰণ ৰাজীৱ লোচন সন্দিকৈৰ আজি বিদায় সভা। সুদীৰ্ঘদিন শিক্ষকতা কৰি পাৰঘাট প্ৰাথমিক বিদ্যালয়খনত নিজৰ সৰ্বোচ্চ উজাৰি মৰম দিছিল। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে খেলা ধূলা সাংস্কৃতিক বিষয়টো সমানেই আগবঢ়াই নিছিল তেওঁ। আজি তেওঁৰ বিদায়ক্ষণত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী তথা ওচৰ চুবুৰীয়া সকলো আৱেগিক হৈ পৰে। বিদায়ক্ষণত তেওঁক শিক্ষক শিক্ষয়িত্ৰীৰ লগতে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ মৰম সম্বৰ্ধনা জনোৱাৰ লগতে চৰণ চুই সেৱা কৰে। ৰাজীৱ লোচন সন্দিকৈয়েও তেওঁৰ বিদায় সম্বৰ্ধনা সভাত অতীত সোঁৱৰি আৱেগিক হৈ পৰে আৰু চাকৰি জীৱনৰ কথা বিৱৰি কয়। তেখেতৰ বিদায় বেলাত পাৰঘাট প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ওচৰ চুবুৰীয়া ৰাইজ তথা প্ৰতিগৰাকী কৰ্মচাৰীয়ে দুখ প্ৰকাশ কৰে আৰু তেখেতৰ অৱসৰী জীৱন সুন্দৰ হোৱাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়। নমস্কাৰ, মোৰ নাম নয়নজ্যোতি ডেকা। মই এইখন বিদ্যালয়তে পাছ কৰি ওলাইছোঁ। আজি আমাৰ এই বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজীৱ লোচন সন্দিকৈ ছাৰৰ বিদায়। ছাৰে ইয়াত বহুত বছৰ ধৰিলে, বহুত বছৰ ধৰাৰ উপৰিও গাঁওখনৰ কাৰণে তেওঁ যিখিনি কাম কৰিলে সঁচাই আমি শলাগিবলগীয়া। ইয়াৰ ছাৰ জইন কৰাৰ পিছত বহুত ল'ৰা ছোৱালী বৃত্তি পালে। ইয়াত পৰিৱেশ দিশত, আৰ্থিক দিশত গোটেইখিনি দিশটো ছাৰে চালি জাৰি যিবোৰ উন্নতি কৰিলে তাৰ বাবে আমি গাঁওবাসী চিৰকৃতজ্ঞ হৈ থাকিম ছাৰৰ ওচৰত। আজি ছাৰৰ ৰিটায়াৰমেণ্টৰ বাবে আমি সঁচাই দুখিত। এজন ভাল ব্যক্তি, ভাল সমাজকৰ্মী আজি ৰিটায়াৰ হৈছে। তথাপিও ৰিটায়াৰ যিটো এটা নিয়ম সেইটোতো আৰু চলিয়ে থাকিব। ছাৰৰ এই ৰিটায়াৰমেণ্টত আমি গাঁওবাসীৰ হৈ তেওঁ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু সমাজৰ সৈতে ভাল ভাল কাম কৰি যাওক। ছাৰে আমাক আদেশ উপদেশ দি যিখিনি উন্নতি কৰিব লাগে ছাৰে ইয়াত দিয়া পৰামৰ্শ দি যাওক। ছাৰৰ বিদায় হ'ব বেয়া লাগিছে। এইখন ছাৰৰ লগত মই আজি অতদিনে ৰান্ধি কৰিও আছোঁ, দি আছিলোঁ। ছাৰৰ লগত ধেমালি ফূৰ্তি কৰিছোঁ। ছাৰৰ লগত যি হয় মই স্কুলৰ কাৰণে চব সেইখিনি কৰোঁ। কিবা এটা হ'লে ছাৰক সোধোঁ, ছাৰেও মোক সোধে। আজি লাষ্ট বিদায় কাৰণে অলপমান বেয়া লাগিছে আৰু এনেকৈ আকৌ ভৱিষ্যত পাম নে নেপাম তেনেকুৱাকৈ। আপুনি স্কুলত কিহৰ? মই ৰান্ধনি কৰিছিলোঁ ল'ৰা ছোৱালীবোৰৰ লগত। এতিয়াও ৰান্ধনিয়ে হৈ আছোঁ, ছাৰৰ লগত থাকে। এতিয়া আকৌ এজন নতুনকৈ আহিছে, সেইজনকো বাৰু ভালে পাইছোঁ। আজি হৈছে আমাৰ ৰাজীৱ লোচন ছাৰৰ বিদায় সভা। এইটো হ'ল আজি আমাৰ কিবা আনন্দদায়ক বিদায়, কিন্তু আমাৰ মাজত এটা দুখ লগা বিষয়। যিহেতু এইখন স্কুলৰ পৰা আজি ছাৰে আমাক বিদায় দিব লগা আমি বাধ্যতামূলক। যেতিয়া ছাৰ এজন শিক্ষক, তেওঁ উপযুক্ত চৰকাৰী সময় অনুযায়ী এজন শিক্ষকৰ 60 বছৰ বয়সলৈকে শিক্ষকতাৰ অভিজ্ঞতা, তেতিয়া ৰাইজৰ এতিয়া বিদায় অনুষ্ঠানটো আমি ৰাইজে দিব লাগিব। ছাৰক আমি দিবলৈ সকলোৱে প্ৰস্তুত, কিন্তু এইটো হ'ল বহুত দুখ লগা বুলিয়ে ক'ব লাগিব। এইখন স্কুলত যেতিয়া ছাৰে আহে তেতিয়া আমি বহুত আনন্দ ধেমালি ফূৰ্তি কৰিছিলোঁ। তেতিয়া মই মাতৃগোটৰ এজনী সভানেত্ৰী হিচাপে ছাৰৰ লগত বহুতখিনি আগবাঢ়িছিলোঁ বা স্কুলখন আগবঢ়াই আনিছিলোঁ। এতিয়াও মই কমিটিৰ এজন উপ সভানেত্ৰী হিচাপে আছোঁ আৰু ছাৰে আমাক বহুখিনি আগুৱাই লৈ গৈছিল বা আমাক শিকাইছিল, নজনা কথা স্কুলখনৰ বিষয়ে আমাক শিকাইছিল। আজি আমাৰ প্ৰাপ্তবয়স্ক প্ৰধান শিক্ষক ৰাজীৱ লোচন সন্দিকৈ ছাৰৰ আজি বিদায় সভা। তেওঁ আমাক বহুত দিনৰ পৰা পঢ়াইছিল আৰু আমাক বহুত উন্নত কৰাত সহায় কৰিছিল। তেওঁৰ এই বিদায় সভাত আমি বহুত দুখী হৈছোঁ। তদুপলক্ষে তেওঁ আমাক যি শিক্ষা দিছে সেয়া আমি কেতিয়াও পাহৰিব নোৱাৰিম। আমাৰ বিদ্যালয়ৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী বহুত উন্নত হৈ ওলাই গৈছে। তেওঁ বহুত সহায় কৰিছে ওলাই যোৱাত। ছাৰে যাতে দীৰ্ঘদিনলৈকে ভালে কুশলে থাকে তাকে আমি কামনা কৰিছোঁ। আজি আমাৰ ছাৰৰ বিদায় সভা। আজি আমাৰ বহুত দুখ লাগিছে। আমাক ইমান দিনৰ পৰা যে পঢ়াই আহিছে, যে বাটত আমাৰ লগত দিছে, যে সেইকাৰণে আমাৰ বহুত ভাল লাগে। আমাৰ ইমান দিনে লগত দি অহাৰ কাৰণে আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।